নমস্কাৰ প্ৰিয় দৰ্শকসকল, চাবলৈ আৰম্ভ কৰিছে আছাম লাইভ 7 আৰু ষ্টুডিঅ'ত মই বিকাশ। সন্মুখত ৰাজ্যসভাৰ নিৰ্বাচন। ৰাজ্যসভা নিৰ্বাচনৰ প্ৰাকক্ষণত এখন বিশেষ হৰ্ডিঙক কেন্দ্ৰ কৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া আলোচনা সমালোচনা ক্ৰিয়া প্ৰতিক্ৰিয়া বুবু বা অব্যাহত আছে। প্ৰিয় দৰ্শকসকল, আছাম লাইভ 7ৰ স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰিছে এইখনেই সেইখন বিশেষ হৰ্ডিং, যিখন হৰ্ডিঙত প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাক কংগ্ৰেছলৈ স্বাগতম জনোৱা হৈছে। প্ৰিয় দৰ্শকসকল, আমি জানো দশকৰ পিছত দশক ধৰি প্ৰতিদিন গোষ্ঠীয়ে জনতাৰ স্বাৰ্থত জনতাৰ সপক্ষত এক সক্ৰিয় ধাৰাৰে সংবাদ পৰিৱেশন কৰি আহিছে। কিন্তু তাৰ মাজতে কিছুদিনৰ পৰা জয়ন্ত বৰুৱাৰ বিৰুদ্ধে কেতবোৰ আলোচনা সমালোচনা সামাজিক মাধ্যমত অব্যাহত আছে। প্ৰকৃততে প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাই গোপনে সম্পৰ্ক ৰাখিছে নেকি কংগ্ৰেছৰ লগত? সন্মুখত ৰাজ্যসভা নিৰ্বাচন, জয়ন্ত বৰুৱাই মন মেলিছে নেকি কংগ্ৰেছৰ প্লেটফৰ্ম ব্যৱহাৰ কৰি ৰাজ্যসভাৰ সাংসদ হোৱাৰ? এই কথাবোৰ, এই বিষয়বোৰক লৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া আলোচনা সমালোচনা অব্যাহত আছে। এই বুলিও আলোচনা হৈছে যে প্ৰতিদিন গোষ্ঠীটোৱে দশকৰ পিছত দশক ধৰি যি ধাৰা অটুট ৰাখিছিল, সেই নিৰপেক্ষ, সেই নিৰ্ভীক, সেই জনতাৰ স্বাৰ্থত পৰিৱেশন কৰা সংবাদৰ সেই ধাৰাটো অনাগত দিনত বৰ্তাই ৰাখিব পাৰিবনে? নে হেৰুৱাব লাগিব স্বকীয় স্বৰ্ণোজ্জ্বল অতীত প্ৰতিদিন গোষ্ঠীয়ে? প্ৰিয় দৰ্শকসকল, আপোনালোকে দেখিছে কেনেদৰে হাইৱেৰ কাষত বিভিন্ন ৰাজহুৱা স্থানত জয়ন্ত বৰুৱাক কংগ্ৰেছলৈ স্বাগতম জনাই বেনাৰ আঁৰি দিয়া হৈছে। আৰু এই বেনাৰসমূহে সম্প্ৰতি ৰাইজৰ মনত উৎসুকতাৰ সৃষ্টি কৰিছে, কাৰণ সন্মুখত ৰাজ্যসভাৰ নিৰ্বাচন। সঁচাকৈয়ে জয়ন্ত বৰুৱাই কংগ্ৰেছৰ প্লেটফৰ্মখন ব্যৱহাৰ কৰি কংগ্ৰেছৰ লগত এক গোপন সম্পৰ্ক বৰ্তাই ৰাখি ৰাজ্যসভাৰ সাংসদ হোৱাৰ অভিলাষ পূৰণ কৰাৰ পথত অগ্ৰসৰ হৈছে নেকি? যদি এয়াই হয়, তেনেহলে নিশ্চিতভাৱে প্ৰতিদিন গোষ্ঠীয়ে হেৰুৱাব অতীতৰ সেই স্বকীয় স্বৰ্ণোজ্জ্বল ধাৰা, হেৰুৱাব লাগিব জনতাৰ পক্ষত নিৰ্ভীকতাৰে নিৰপেক্ষভাৱে সংবাদ পৰিৱেশন কৰি অহা সেই স্বৰ্ণোজ্জ্বল অতীত। জনতাই নিবিচাৰে অৰাজনৈতিকভাৱে বিৰোধীৰ ভূমিকা পালন কৰি থকা প্ৰতিদিন গোষ্ঠীয়ে কংগ্ৰেছৰ লগত সনা পুতুকা হৈ তেখেতসকলৰ গৌৰৱোজ্জ্বল অতীত হেৰুৱাই পেলাওক। কিন্তু এইখিনিতে অতি তাৎপৰ্যপূৰ্ণ বিষয় যে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে যে কংগ্ৰেছত গৌৰৱ গগৈ, ৰকিবুল হুছেইন আৰু জয়ন্ত বৰুৱাৰ বাদে আন কোনো ব্যক্তি অসমৰ ৰাইজে অনাগত দিনত দেখা নাপাব। এইজন মুখ্যমন্ত্ৰীয়ে ৰাজনৈতিক ক্ষেত্ৰখনত যি বিগত সময়ত যি ভৱিষ্যতবাণী কৰিছিল, প্ৰায় সংখ্যক ভৱিষ্যতবাণীয়ে বাস্তৱায়িত হৈছিল। এতিয়া প্ৰশ্ন হয়, জয়ন্ত বৰুৱাৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰীয়ে কৰা এই ভৱিষ্যতবাণী বাস্তৱ হব নেকি? যদি এয়া বাস্তৱ হয়, অসমীয়া জাতিৰ বাবে বহন কৰিব এক ঋণাত্মক বাৰ্তা। আপুনি কি কয়? জয়ন্ত বৰুৱা কংগ্ৰেছৰ প্লেটফৰ্মখন ব্যৱহাৰ কৰি সাংসদ হওক আপুনি বিচাৰেনে? নে আপুনি বিচাৰে যে অতীতৰ যি সক্ৰিয় ধাৰা, প্ৰতিদিন গোষ্ঠীৰ যি সক্ৰিয় ধাৰা, সেই ধাৰাটো বৰ্তমান আৰু ভৱিষ্যত দিনতো বৰ্তাই ৰাখিবলৈ জয়ন্ত বৰুৱাই কংগ্ৰেছ পৰিহাৰ কৰাটো উচিত হব? মন্তব্য দিবলৈ নাপাহৰিব। কংগ্ৰেছ দলৰ আজি যদি মই গোটেই কেইজন হিন্দু মানুহক কওঁ যে ইয়াত বিজেপিত স্পেচ আছে বুলি, সকলো ৰিজাইন দি দিব। এতিয়া কংগ্ৰেছ দলত গৌৰৱ গগৈ থাকিব, ৰকিবুল হুছেইন থাকিব আৰু জয়ন্ত বৰুৱা থাকিব।